তামুলপুৰ লতিবাৰীত নলবাৰী বিভাগৰ প্ৰাথমিক আচাৰ্য প্ৰশিক্ষণ বৰ্গৰ সামৰণি। বিদ্যাভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিক্ষা সমিতি অসম নলবাৰী বিভাগৰ প্ৰাথমিক আচাৰ্য প্ৰশিক্ষণ অনুষ্ঠান হয় লতিবাৰী শংকৰদেৱ শিশু বিদ্যা নিকেতনত। 28 এপ্ৰিলৰ পৰা 7 দিনীয়া আচাৰ্য প্ৰশিক্ষণত আচাৰ্যসকলক দিয়া হৈছিল শাৰীৰিক, সংগীত, আধ্যাত্মিক, যোগ আদি বিভিন্ন বিষয়ৰ ওপৰত প্ৰশিক্ষণ। অনুষ্ঠানত নলবাৰী বিভাগৰ কেইবাখনো শিক্ষানুষ্ঠানৰ শতাধিক আচাৰ্যই অংশগ্ৰহণ কৰে। এই আচাৰ্যসকলক কেইবাগৰাকীও অভিজ্ঞ সমল ব্যক্তিয়ে প্ৰশিক্ষণ দিয়ে। নলবাৰী বিভাগৰ বিভাগ নিৰীক্ষক আশুতোষ বৰ্মনদেৱ আছে। এই 7 দিনে তেখেতে আমাৰ মাজত আছে। প্ৰশিক্ষণ প্ৰমুখ আমাৰ গণেশ্বৰ ডেকাদেৱ আছে। তামুলপুৰ নিকেতনৰ দীপক কলিতা আচাৰ্য আছে। নলবাৰী বিভাগ সংস্কৃত প্ৰমুখ আছে কৃষ্ণ ৰাজবংশী। গোৰেশ্বৰ নিকেতনৰ সংস্কৃত প্ৰমুখ আছে। আধাৰভূত আমাৰ বিদ্যাভাৰতী যিটো আধাৰভূত বিষয় আছে, শাৰীৰিক যোগ, শাৰীৰিক, সংগীত, বৌদ্ধিক, আধ্যাত্মিক গোটেইকেইটা বিষয়তে শিক্ষা দিয়া হৈছে। আমাৰ আচাৰ্যসকলৰ মানে একেলগে বৌদ্ধিক কক্ষটো 2-এটা কালাংশ হৈছে। প্ৰতিদিনে কালাংশ থাকে। তাৰপিছত সুকীয়াকৈ আকৌ আমাৰ চৰ্চা হয়। সন্ধিয়া সময়ত 1 ঘণ্টা চৰ্চা ক্লাছ থাকে আৰু আবেলি 4 বজাত আমাৰ থাকে শাৰীৰিক ক্লাছ হয়। তাৰপিছত আকৌ ৰাতিপুৱা যোগ থাকে। স্বচ্ছতা তেওঁলোকে নিজে কৰিছে। তেওঁলোকৰ মাজতে গ্ৰুপ বনাই দিছে। গতিকে এই গ্ৰুপবিলাকে কোনদিনা কেতিয়া কি কৰিব, ভোজন বিতৰণৰো গ্ৰুপ আছে। সেইমতে তেওঁলোকে ভোজনৰ সময়ত সূচনা দিলে তেওঁলোকে সেই বিতৰণটো তেওঁলোকে কৰিছে। আৰু প্ৰথম দিনা আমি কৰিছিলোঁ, প্ৰথম দিনা আৰু শেষৰ দিনা আজি আমি কৰিম নিজে। আৰু তামুলপুৰৰ পৰা আনন্দৰাম চিয়াৰী ৰিপোৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ। সত্যৰ সন্ধানত অমৃত নিউজ।